Hey guys, good evening. এটা নতুন ভিডিও লৈ স্বাগতম। তো গাইস বলক দেইনকা ভিডিওটো আৰম্ভ কৰো। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখন 31 অক্টোবৰ তাৰিখে অসমৰ সকলো সিনেমা হলত মুক্তি লাভ কৰিলে। আৰু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখন বিশ্বনাথ জিলাৰ বিহালী সমজিলাৰ অন্তৰ্গত বৰগাঙৰ সেই ভগা দলংখনতে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখন প্ৰাণ পাই উঠিছিল বা মুক্তি লাভ কৰিছিল। তাতেই সেই সিনেমাখন বনোৱা হৈছিল। কিন্তু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখন যেহেতু এতিয়া অসমৰ সকলো সিনেমা হলতে দিছে, সকলো দৰ্শকে কান্দিছে, ময়ো কান্দিছো, আপুনিও কান্দিছে। কিন্তু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ ক্লিপ, ফটো, ভিডিঅ' শ্বৰ্ট যিসকল ব্যক্তিয়ে ছচিয়েল মিডিয়াত আপলোড দিছে, পোষ্ট কৰিছে, তেওঁলোকৰ ওপৰত আইনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন সিনেমা যাতে কোনেও যাতে বিকৃত ৰূপত ছচিয়েল মিডিয়াত অলপ জনপ্ৰিয়তাৰ কাৰণে, অলপ ভিউচৰ কাৰণে, অলপ ডলাৰৰ কাৰণে যাতে কোনেও যাতে তেনেকুৱা কৰিব নোৱাৰে। কাৰণ যিসকলে কৰিছে তেওঁলোকক অতি সোনকালে দাবী জনাইছো গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এখন সৰু সুৰা এখন চিনেমা নহয়, সৰু সুৰা এখন গান মানে ফিল্ম নহয়। এই চিনেমাখনত হয়তো বহুতো কথা জড়িত হৈ আছে, বহুতো কাহিনী জড়িত হৈ আছে। সেইকাৰণে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগে। কাৰণ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল। কিন্তু জুবিন গাৰ্গৰ মৃত্যু হৈছে যদিও তেওঁৰ প্ৰতিভা, তেওঁৰ কামবোৰ, তেওঁ যিখিনি কৰি ভাল পাইছিল সেইখিনি আমি আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব, হয়নে? কাৰণ জুবিন গাৰ্গে অসমৰ কাৰণে, ভাৰতৰ কাৰণে, বিশ্বৰ কাৰণে বহুতখিনি কৰি থৈ গ'ল। হয়তো আপুনি দেখি আছে ছচিয়েল মিডিয়াত, সামাজিকভাৱে দেখি আছে যে জুবিন গাৰ্গ এজন বহুত ডাঙৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন ব্যক্তিয়ে নহয়, এজন গায়কেই নহয়, তেওঁ মানৱৰূপী ভগৱান আছিলে। জুবিন গাৰ্গৰ কাৰণে আপুনি 1 মিলিয়ন, 2 মিলিয়ন, 3 মিলিয়ন, 4 মিলিয়ন, 5 মিলিয়ন বাদ দিয়ক। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ 1 বিলিয়ন হ'ব লাগিব, টাৰ্গেট কৰক। কাৰণ আমাৰ অসমীয়া জাতিটোৱে, অকল অসমীয়া জাতি বুলি কোৱা নাই, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে কাৰণ তেওঁক বহুতে ভাল পাইছিল। তেওঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে সদায় কাম কৰি আহিছিল। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে আমি 1 বিলিয়ন জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব কিয় নোৱাৰিম? আমি থমকি ৰ'লে নহ'ব। কাৰণ আমি থমকি ৰ'লে জুবিন দাই কেতিয়াও ন্যায় নাপাব। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব। আৰু মোৰ মাতটো যিহেতু ভাগি আছে, মোৰ গাটো ভাল নহয়, আপোনালোকে বিতৰ্ক নকৰিব। জুবিন গাৰ্গৰ কাৰণে মই সদায় ভিডিঅ' বনাই আছো, সদায় মাত মাতি আছো, সদায় মাত মাতি যাম। আৰু আমাক ন্যায় লাগে আৰু আমাক ন্যায় লাগিব। এইটো ভিডিঅ'ৰ কমেণ্টত আপুনিও লিখক, নেপাহৰিব প্লিজ। হাতযোৰ কৰিছো, জাষ্টিছ ফৰ জুবিন গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব। তো গাইছ, এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাইছো। টাটা, বাই বাই, জয় অসম।